আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হৈছে ঐতিহাসিক শান্তি চুক্তি। শান্তি চুক্তি এই দফাই যিহেতু অসমৰ জনসাধাৰণক কিমান উপকৃত কৰিব বা অসমৰ জনসাধাৰণে কি পাব আৰু এই সন্দৰ্ভত আমি বিশেষভাৱে কথা পাতিব বিচাৰিছোঁ এগৰাকী আলফা নেতা, যিগৰাকী আলফা নেতাই সুদীৰ্ঘ 18 বছৰ ধৰি বাংলাদেশত কাৰাৰুদ্ধ হৈ আছিল আৰু সেইগৰাকী হৈছে নগাঁৱৰ লক্ষীপ্ৰসাদ গোস্বামী ডাঙৰীয়া। মই তেখেতৰ লগত বিশেষভাৱে কথা পাতিব বিচাৰিম আৰু যিহেতু ঐতিহাসিক আজি শান্তি চুক্তি আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অনুষ্ঠিত হৈছে আৰু এগৰাকী আলফা সদস্য হিচাপে আপোনাৰ মনোভাৱ এই মুহূৰ্তত কেনেধৰণৰ? হয়, ঐতিহাসিক চুক্তি ক'ব পাৰি, বৰ্তমানলৈকে ঐতিহাসিক চুক্তি বুলি ক'ব পাৰি। এতিয়া মনোভাৱ যদি ক'ব, ব্যক্তিগতভাৱে মোৰ মনোভাৱখিনি এইটোৱে আহিব, যেতিয়ালৈকে আমাৰ চুক্তিখিনি প্ৰতিটো হেৰিয়ে সম্পাদনা নহয় তেতিয়ালৈকে কিন্তু আমাৰ দায়িত্ব থাকিব, সকলো নেতৃবৃন্দৰ দায়িত্ব থাকিব আৰু সেই কেন্দ্ৰীয় চৰকাৰে হওক অসম চৰকাৰে হওক সেই দায়িত্বখিনি পালন কৰি যেতিয়ালৈকে অসমৰ জনগণ বা থলুৱা জনগণেই হওক মানে যুৱ প্ৰজন্মই হওক গোটেইখিনি ফল যেতিয়ালৈকে ভোগ কৰিব নোৱাৰে বা আদায় কৰিব নোৱাৰে তেতিয়ালৈকে এই চুক্তিখনৰ সম্পাদনাটো আধৰুৱা হৈ থাকিব। আমি ভাবোঁ আমি মানে সেইখিনি দেখি যাম, আমি সেইখিনি যাতে আৰু আমাৰ নেতৃবৃন্দই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বাৰে বাৰে গৈ ধৰ্ণা দিব নালাগে, সেইটোৱে আমি বিচাৰিম, যাতে সম্পাদনা চুক্তিখন ভালভাৱে হয়, এতিয়া যেনেকৈ হৈছে ভৱিষ্যতলৈও যাতে ধুনীয়াকৈ গোটেইখিনি হৈ যাব পাৰে, সেইটোৱে আমি আশা কৰিম। হয়, একেটা আছিল সুদীৰ্ঘকাল সশস্ত্ৰ বিপ্লৱৰ পাছত বাংলাদেশৰ কাৰাগাৰ 18 বছৰ কাৰাৰুদ্ধ হৈ আছিল আৰু তেখেত আছিল নগাঁৱৰ লক্ষীপ্ৰসাদ গোস্বামী ডাঙৰীয়া আৰু তেখেতে আশা প্ৰকাশ কৰিছে যে শান্তি চুক্তিয়ে অসমৰ যি জনগণৰ যি আশা, যি সপোন সেয়া বাস্তৱ ৰূপৰ ক্ষেত্ৰত আগবঢ়াই নিব। আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হৈছে ঐতিহাসিক শান্তি চুক্তি। শান্তি চুক্তি এই দফাই যিহেতু অসমৰ জনসাধাৰণক কিমান উপকৃত কৰিব বা অসমৰ জনসাধাৰণে কি পাব আৰু এই সন্দৰ্ভত আমি বিশেষভাৱে কথা পাতিব বিচাৰিছোঁ এগৰাকী আলফা নেতা, যিগৰাকী আলফা নেতাই সুদীৰ্ঘ 18 বছৰ ধৰি বাংলাদেশত কাৰাৰুদ্ধ হৈ আছিল আৰু সেইগৰাকী হৈছে নগাঁৱৰ লক্ষীপ্ৰসাদ গোস্বামী ডাঙৰীয়া। মই তেখেতৰ লগত বিশেষভাৱে কথা পাতিব বিচাৰিম আৰু যিহেতু ঐতিহাসিক আজি শান্তি চুক্তি আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অনুষ্ঠিত হৈছে আৰু এগৰাকী আলফা সদস্য হিচাপে আপোনাৰ মনোভাৱ এই মুহূৰ্তত কেনেধৰণৰ? হয়, ঐতিহাসিক চুক্তি ক'ব পাৰি, বৰ্তমানলৈকে ঐতিহাসিক চুক্তি বুলি ক'ব পাৰি। এতিয়া মনোভাৱ যদি ক'ব, ব্যক্তিগতভাৱে মোৰ মনোভাৱখিনি এইটোৱে আহিব, যেতিয়ালৈকে আমাৰ চুক্তিখিনি প্ৰতিটো হেৰিয়ে সম্পাদনা নহয় তেতিয়ালৈকে কিন্তু আমাৰ দায়িত্ব থাকিব, সকলো নেতৃবৃন্দৰ দায়িত্ব থাকিব আৰু সেই কেন্দ্ৰীয় চৰকাৰে হওক অসম চৰকাৰে হওক সেই দায়িত্বখিনি পালন কৰি যেতিয়ালৈকে অসমৰ জনগণ বা থলুৱা জনগণেই হওক মানে যুৱ প্ৰজন্মই হওক গোটেইখিনি ফল যেতিয়ালৈকে ভোগ কৰিব নোৱাৰে বা আদায় কৰিব নোৱাৰে তেতিয়ালৈকে এই চুক্তিখনৰ সম্পাদনাটো আধৰুৱা হৈ থাকিব। আমি ভাবোঁ আমি মানে সেইখিনি দেখি যাম, আমি সেইখিনি যাতে আৰু আমাৰ নেতৃবৃন্দই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বাৰে বাৰে গৈ ধৰ্ণা দিব নালাগে, সেইটোৱে আমি বিচাৰিম, যাতে সম্পাদনা চুক্তিখন ভালভাৱে হয়, এতিয়া যেনেকৈ হৈছে ভৱিষ্যতলৈও যাতে ধুনীয়াকৈ গোটেইখিনি হৈ যাব পাৰে, সেইটোৱে আমি আশা কৰিম। হয়, একেটা আছিল সুদীৰ্ঘকাল সশস্ত্ৰ বিপ্লৱৰ পাছত বাংলাদেশৰ কাৰাগাৰ 18 বছৰ কাৰাৰুদ্ধ হৈ আছিল আৰু তেখেত আছিল নগাঁৱৰ লক্ষীপ্ৰসাদ গোস্বামী ডাঙৰীয়া আৰু তেখেতে আশা প্ৰকাশ কৰিছে যে শান্তি চুক্তিয়ে অসমৰ যি জনগণৰ যি আশা, যি সপোন সেয়া বাস্তৱ ৰূপৰ ক্ষেত্ৰত আগবঢ়াই নিব।